সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। ছাত্ৰ ছাত্ৰীসকল, পাতৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ 4.1 অনুশীলনীৰ পাৰ্ট 3। আমি প্ৰথম প্ৰশ্নটো লৈছোঁ 5 নম্বৰ প্ৰশ্নটি। 1 নম্বৰ 5, ৰম্বাছ DEFG য'ত DE = 5 cm আৰু EG = 6.5 cm। এইখিনিৰ তথ্যৰ সহায়ত আমি এটা কি আঁকিম? এটা ৰম্বাছ আঁকিবলৈ যত্ন কৰিম। আহকচোন বাৰু। প্ৰথমে আমি স্কেলৰ সহায়ত EG বাহুডাল আঁকি ল'ম 6.5 cm। এইখিনিলৈ 6.5 cm। এইখিনিলৈ 6.5 cm হ'ব। প্ৰথমে মই স্কেলৰ সহায়ত কি কৰি ল'লোঁ? E আৰু G 6.5 cm জোখত কি কৰি ল'লোঁ? অংকন কৰি ল'লোঁ। ঠিক আছে। তাৰপিছত কি আছে? DE। এতিয়া আমি E আৰু G বিন্দুটো পাইছোঁ। আমাক পাব লাগে আৰু এটা D আৰু F, এই দুটা বিন্দু পাব লাগে। এতিয়া তোমালোকে আইডিয়া কৰাচোন বাৰু, এইটো যদি DE হয় এইটো G হ'ব, অৰ্থাৎ ওপৰটো যদি D হয় DEFG, তেনেকুৱা নহয়নে বাৰু বিন্দুকেইটা? অৰ্থাৎ আমি E বিন্দুৰ পৰা, অৰ্থাৎ এইটো কি আছে? DE নহয় জানো? DE বাহু আছে, DE বাহুডালৰ মান কিমান? 5 cm। এতিয়া E বিন্দুৰ পৰা আমি বৃত্তচাপ দিব পাৰিম নে নাই বাৰু? E বিন্দুৰ পৰা কিমান চেণ্টিমিটাৰ ব্যাসাৰ্ধ ল'ব পাৰিম? 5 cm ব্যাসাৰ্ধ লৈ আমি কি কৰিব পাৰোঁ? 5 cm জোখত এটা কি দিব পাৰোঁ? বৃত্তচাপ দিব পাৰিম। অৰ্থাৎ আমি ওপৰলৈ যদি দিয়া হয়, ওপৰলৈ দিলে যিটো বিন্দুত কটাকটি কৰিব বৃত্তচাপ দিলে সেইটো D বিন্দু হ'ব, আৰু তললৈ যদি বৃত্তচাপ দিয়া যায় সেইটো কি হ'ব? F বিন্দু হ'ব। এতিয়া বাৰু চোৱা, আমি কি কৰিম? স্কেলৰ সহায়ত, স্কেল পেঞ্চিল কম্পাছৰ সহায়ত E বিন্দুৰ পৰা আমি কি কৰিম? 5 cm জোখত এনেকৈ জুখি লৈছোঁ বাৰু। 5 cm জোখত, 5 cm জোখত কি কৰিম? যিহেতু আমি গম পাইছোঁ যে এই চিত্ৰটো এটা ৰম্বাছ, আৰু ৰম্বাছৰ এটা ধৰ্ম আছে যে ৰম্বাছৰ প্ৰতিডাল বাহুৰ মান সমান। যদি DE বাহুডাল 5 cm হয়, DE বাহুডাল যদি 5 cm হয়, যদি DE বাহুডাল 5 cm হয়, EF বাহুৰ মানডালো কি হ'ব? EFৰ মান 5 cm হ'ব। ধৰিব পাৰিছেনে বাৰু তোমালোকে? চোৱাচোন, এইডাল বাহু কিমান চেণ্টিমিটাৰ? তলৰ ফালেও মানে একে জোখতে এটা কি দিছোঁ? দুটা বৃত্তচাপ দিছোঁ একে জোখতে। তাৰমানে কিয় দিব লগা হ'ল? কাৰণ এইটো এটা ৰম্বাছ, আৰু ৰম্বাছৰ প্ৰতিডাল বাহুৰ মান কি হ'ব? সমান সমান হ'ব। এডাল যদি 5 cm হয়, অন্যডালো কিমান হ'ব? 5 cm। এতিয়া ঠিক তেনেদৰে আমি যিহেতু E বিন্দুৰ পৰা দুটা বৃত্তচাপ দিলোঁ, ওপৰত এটা তলত এটা, ঠিক তেনেদৰে আমি G বিন্দুৰ পৰাও একে জোখতে কিয় দিছোঁ বাৰু? একে জোখতে এইটো কাৰণে দিছোঁ কাৰণ এইটো এটা ৰম্বাছ, আৰু ৰম্বাছৰ প্ৰতিডাল বাহুৰ মান কি হ'ব? আমাৰ সমান সমান হ'ব। ঠিক আছে, প্ৰতিডাল বাহুৰ মান কি হ'ব? সমান সমান হ'ব। এতিয়া এই বৃত্তচাপ দুটাই যি দুটা বিন্দুত কটাকটি কৰিছে, এটা বিন্দু হ'ব D, অৰ্থাৎ ওপৰৰ বিন্দুটোক আমি কি বুলি ধৰি লৈছোঁ? D, আৰু তলৰ বিন্দুটো ধৰি লৈছোঁ F। এতিয়া কি কৰিম? আমি সংযোগ কৰি দিম। সংযোগ কেনেকৈ কৰিম? D পৰা E লৈ সংযোগ কৰি দিছোঁ এডাল বাহু ধুনীয়াকৈ।
ডি পৰা জি লৈ সংযোগ কৰি দিছো জি পৰা আৰু ই এফ ডাল সংযোগ কৰি দিছো ই এফ সংযোগ কৰি দিছো তাৰপিছত আৰু কি সংযোগ কৰি দিছো এফ জি সংযোগ কৰি দিছো আৰু সংযোগ কৰি দিয়াৰ ফলত আমাৰ কেনেকুৱা ধৰণৰ এটা চিত্ৰ অংকন কৰা হ'ল এটা ৰম্বাস কাৰণ ৰম্বাসৰ এই বাহুডালৰ যদি 5 সেন্টিমিটাৰ আমি লিখো এই বাহুডালৰ কি হ'ব 5 সেন্টিমিটাৰ অৰ্থাৎ ডি বি জি এফ জি ডালো কিমান সেন্টিমিটাৰ হ'ব 5 সেন্টিমিটাৰ আৰু ই এফ ডালো কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব অৰ্থাৎ আমি গম পালোঁ যে এতিয়া এই বাহুকেইডাল সংযোগ কৰি দিয়াৰ ফলত ডি ই এফ জি এটা কি হৈ গ'ল এটা ৰম্বাস হৈ গ'ল তোমালোকে ধৰিব পাৰিছানে বাৰু যদি বুজি পাইছা তোমালোকে কি কৰিবা ধুনীয়াকৈ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা এতিয়া আমি যাম অংকন প্ৰণালীলৈ তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা নহয় বাৰু এইখিনি ডাটাৰ সহায়ত যে মই এটা ৰম্বাস আঁকিলোঁ প্ৰথমতে কি কৰিলোঁ ই জি নামৰ এডাল কৰ্ণ আঁকি ল'লোঁ হয়নে তাৰপিছত কি কৰিছে বাহুৰ মান দিছে বাহুডালৰ মান 5 সেন্টিমিটাৰ এডাল বাহুৰ মান যদি 5 সেন্টিমিটাৰ হয় বাকী গোটেইকেইডাল বাহু মই কি 5 সেন্টিমিটাৰ জোখতে দুটা বৃত্তচাপ দিলোঁ ই বিন্দুৰ পৰা ওপৰলৈ এটা দিছোঁ তললৈ এটা দিছোঁ জি বিন্দুৰ পৰা ওপৰত এটা তলত এটা হয়নে বৃত্তচাপ দিয়াৰ ফলত কি কৰিলোঁ বাহুকেইডাল বিন্দুকেইটা সংযোগ কৰি দিলোঁ বা বাহুকেইডাল সংযোগ কৰি দিলোঁ সংযোগ কৰি দিয়াৰ ফলতে ডি ই এফ জি নামৰ এটা কি হ'ল ৰম্বাস উৎপন্ন হ'ল এতিয়া আমি অংকন প্ৰণালীটোলৈ আহিছোঁ যে স্কেলৰ সহায়ত 6.5 সেন্টিমিটাৰ জোখত ই জি এডাল কি কৰা হ'ল ৰেখাখণ্ড অংকন কৰা হ'ল ই আৰু জি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ নহয়নে বাৰু ই জি বাহুৰ ওপৰত দুইফালে তলৰ ফালেও দুটা আৰু ওপৰৰ ফালেও দুটাকৈ কি দিয়া হ'ল বৃত্তচাপ দিয়া হ'ল তাৰপিছত চোৱা ওপৰৰ চাপ দুটাৰ ছেদ বিন্দু ধৰা হ'ল ডি ওপৰৰ চাপ মানে ছেদ বিন্দুটো কি ধৰা হ'ল ওপৰত ডি বিন্দু দিছোঁ হয়নে ওপৰৰ ছেদ বিন্দুটো কি দিছোঁ ডি আৰু তলৰ চাপ দুটাৰ ছেদ বিন্দুটো কি দিছোঁ মই এফ নহয়নে বাৰু এতিয়া কি কৰা হ'ল ই এফ এফ জি ডি জি আৰু ডি ই বাহুকেইডাল কি কৰি দিলোঁ সংযোগ কৰি দিলোঁ লগাই দিলোঁ ফলত ডি ই এফ জি নামৰ এটা কি উৎপন্ন হ'ল ৰম্বাস পোৱা গ'ল বুজি পাইছে নিশ্চয় ঠিক আছে আমি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ 1 নম্বৰ 6টোলৈ আহিছোঁ ৰম্বাস এল এম এন অ' য'ত এল এন ইকুৱেল 6 সেন্টিমিটাৰ আৰু এম অ' ইকুৱেল টু 7 সেন্টিমিটাৰ এইখিনি ডাটাৰ সহায়ত আমি এটা কি কৰিম ৰম্বাস অংকন কৰিম আমি প্ৰথমেই এল এন ইকুৱেল 6 সেন্টিমিটাৰ জোখত এডাল কি কৰিম ৰেখাখণ্ড অংকন কৰি ল'ম কিমান জোখত 6 সেন্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড অংকন কৰি ল'ম এতিয়া চোৱা 6 সেন্টিমিটাৰ মই লৈছোঁ বাৰু এইখিনি লৈ 6 সেন্টিমিটাৰ নহয়নে ধুনীয়াকৈ 6 সেন্টিমিটাৰ জোখত এডাল কি কৰিলোঁ মই ৰেখাখণ্ড আঁকি ল'লোঁ নাম দিছোঁ কি এল এন দিয়াই আছে গতিকে মই নামটো লিখি দিছোঁ 6 সেন্টিমিটাৰ ঠিক আছে বাৰু এতিয়া আমি কি কৰিম আমি সমদ্বিখণ্ডক আঁকিম দেই সমদ্বিখণ্ডক কেনেকৈ আঁকিম চোৱা সমদ্বিখণ্ডক এইটো এল বিন্দু দেখিছানে এল আছে মই এল নামৰ বিন্দুটোৰ পৰা কি কৰিছোঁ আধাতকৈ বেছি মানে এই বাহুডাল কিমান সেন্টিমিটাৰ আছে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আধা ইমানখিনিমান হ'ব গতিকে আধাতকৈ বেছি লৈ আমি কি কৰিছোঁ ওপৰলৈ এটা আমি সমদ্বিখণ্ড আঁকিম এতিয়া দেই ওপৰলৈ এটা আৰু তললৈ এটা ওপৰলৈ এটা তললৈ এটা কি দিলোঁ বৃত্তচাপ দিলোঁ এল বিন্দু কেন্দ্ৰ কৰি ঠিক তেনেদৰে এন বিন্দুটোৰ পৰাও কি কৰিছোঁ আমি এটা কি কৰিম
ওপৰলৈ এটা আৰু তললৈ এটা কি দিছো বৃত্তচাপ দিছো ঠিক আছে বাৰু এতিয়া আমি কি কৰিম আমি যেহেতু কি আঁকিছো এডাল সমদ্বিখণ্ডক অৰ্থাৎ সমদ্বিখণ্ডকডাল ধুনীয়াকৈ আঁকি দিম এনে সমদ্বিখণ্ডক আঁকি দিলো আৰু এই সমদ্বিখণ্ডকটোৱে কটা মাজৰ LM বাহুৰ মধ্যবিন্দুটো আমি কি ধৰিছো K LN নামৰ যেডাল বাহু আছিলে প্ৰথম 6 সেন্টিমিটাৰ জোখৰ সেই বাহুডালৰ মধ্যবিন্দুটো আমি কি ধৰিছিলো K আৰু এই সমদ্বিখণ্ডকডালে কি কৰিছে K বিন্দুতে কি কৰিছে কটাকটি কৰিছে বুজি পাইছানে বাৰু ঠিক আছে বাৰু এতিয়া কি হ'ল আমাৰ আৰু এডাল বাহু আছে কি MO কি বাহু আছে MO এই MO বাহুডালৰ মান কিমান 7 সেন্টিমিটাৰ MO বাহুডালৰ মান কিমান আছে 7 সেন্টিমিটাৰ আমি কি কৰিম স্কেলৰ সহায়ত 7 সেন্টিমিটাৰ আধা কিমান হ'ব 7 সেন্টিমিটাৰ আধা 3.5 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আধা কিমান হ'ব 3.5 সেন্টিমিটাৰ অৰ্থাৎ 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ দেখিছানে বাৰু এইটো 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ কোনটো বিন্দুৰ পৰা দিব লাগিব ব্যাসাৰ্ধ জানানে এইটো K বিন্দুটোৰ পৰা মানে যেটো আমাৰ মধ্যবিন্দু ধৰিছিলো K বিন্দুৰ পৰা ওপৰলৈ এটা আৰু তললৈ এটা ওপৰলৈ এটা আৰু তললৈ এটা কি দিব লাগিব মুঠতে দুটা বৃত্তচাপ দিব লাগিব বুজি পাইছানে ওপৰলৈ এটা আৰু তললৈ এটা কি দিলো বৃত্তচাপ দিলো আৰু এই বৃত্তচাপ দুটা দিয়াৰ ফলত আমি কি কৰি দিম এই বৃত্তচাপ দুটা সংযোগ কৰি দিম বাহুকেইডালৰ সৈতে এইটো বৃত্তচাপৰ লগত এই L নামৰ বাহুডাল কি কৰি দিলো সংযোগ কৰি দিলো ঠিক আছে আৰু এই ৰেখাখন এই কটাকটি কৰা বিন্দুটো যে তাৰমানে K বিন্দুৰ পৰা যে ওপৰলৈ এটা দিছো ওপৰলৈ এটা বৃত্তচাপ দিছো তললৈ এটা বৃত্তচাপ দিছো সেই বৃত্তচাপ দুটাই কি বিন্দুত কটাকটি কৰিছে M আৰু O বিন্দুত কটাকটি কৰিছে M আৰু O বিন্দুত কটাকটি কৰিছে এতিয়া আমি কি কৰি দিলো LM বাহু কি কৰি দিছো সংযোগ কৰি দিছো LN বাহু সংযোগ কৰি দিছো ON সংযোগ কৰি দিছো OL সংযোগ কৰি দিছো সংযোগ কৰি দিয়াৰ ফলত কি হ'ল এটা ৰম্বাস উৎপন্ন হ'ল বুজি পাইছানে বাৰু তোমালোকে এতিয়া চোৱা এই মই এইখিনিতে আকৌ বুজাই দিছো ভালদৰে LN বাহুডালৰ মান দুটাডাল 6 সেন্টিমিটাৰ আছিলে মধ্যবিন্দু যদি K হয় অৰ্থাৎ K ৰ পৰা L লৈ কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু K ৰ পৰা N লৈ 3 সেন্টিমিটাৰ বুজি পাইছা এটো এতিয়া কথাটো হ'ল কি তোমালোকে চিত্ৰটো বুজি পাইছা নাই বাৰু প্ৰথমে মই কি কৰিলো LN নামৰ এডাল ৰেখাখণ্ড অংকন কৰিলো কিমান ডিসটেন্স 6 সেন্টিমিটাৰ তাৰ পিছত আমি কি কৰিলো তাৰ পিছত আমি এডাল সমদ্বিখণ্ডক আঁকিব লগা হ'ল সমদ্বিখণ্ডক কি কৰিব লগা হ'ল আঁকিব লগা হ'ল আৰু এই সমদ্বিখণ্ডকডাল আঁকিব লগা হওঁতে আমি কি কৰিলো সমদ্বিখণ্ডকডাল যে আঁকিব লগা হ'ল সেইডাল আঁকিব লগা হওঁতে L বিন্দুটোৰ পৰা মানে 3 সেন্টিমিটাৰতকৈ বেছি মানে আধাতকৈ বেছি ব্যাসাৰ্ধলৈ
তলৰ ফালে এটা ওপৰ ফালে এটা আৰু তলৰ ফালে এটা কি দিলোঁ বৃত্তচাপ দিলোঁ তাৰপিছত আকৌ n বিন্দুটোক কেন্দ্ৰ কৰি ওপৰলৈ এটা আৰু তললৈ এটা বৃত্তচাপ দিলোঁ বৃত্তচাপ দিয়াৰ পিছত আমি কি কৰি দিলোঁ এই লম্ব সমদ্বিখণ্ডকডাল কি কৰি দিলোঁ টানি দিলোঁ আৰু টানি দিয়াৰ পিছত সেই লম্ব সমদ্বিখণ্ডকডাল টানি দিয়াৰ পিছত এডাল কোনটোৰ মাজেৰে আহিছে কে বিন্দুটোৰ মাজেৰে আহিছে মানে কে নামৰ আমি মধ্যবিন্দুটো কি ধৰিছোঁ কে এই কে নামৰ বিন্দুটোৰ মাজেৰে আহিছে এতিয়া কি কৰিম আমি যেহেতু কি কৰিছোঁ আমি ln নামৰ কৰ্ণডালহে পাইছোঁ আৰু এডাল কৰ্ণ পাব লাগিব MO কোনডাল কৰ্ণ MO মানে এই MO কৰ্ণডাল পাবলৈ হ'লে আমি কি কৰিব লাগিব MO কৰ্ণডালৰ মান কিমান সেন্টিমিটাৰ আছে টোটেল 7 সেন্টিমিটাৰ এই 7 সেন্টিমিটাৰ আধা কিমান 3.5 সেন্টিমিটাৰ নহয় জানো 3.5 সেন্টিমিটাৰ গতিকে এই 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ কে বিন্দুৰ পৰা ওপৰলৈ এটা আৰু তললৈ এটা কি দিলোঁ বৃত্তচাপ দিলোঁ আৰু বৃত্তচাপ দুটা কি কৰি দিলোঁ বৃত্তচাপ দিয়াৰ পিছত সেই বৃত্তচাপ দুটাই কোনটো বিন্দুত কটাকটি কৰিছে M আৰু O সেই বৃত্তচাপ দিয়াৰ দুটাৰ পিছত সেই কটাকটি কৰা বিন্দু দুটাৰ নাম দিলোঁ কি এটা হ'ল M এটা হ'ল O তাৰপিছত বাহুকেইডাল কি কৰি দিলোঁ সংযোগ কৰি দিয়াৰ ফলত কি হ'ল এটা LMNO এটা কি হ'ল ৰম্বাস উৎপন্ন হ'ল বুজি পাইছানে বাৰু তোমালোকে এতিয়া অংকন প্ৰণালীলৈ আহিছোঁ আমি প্ৰথমে স্কেলৰ সহায়ত ln = 6 সেন্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড অংকন কৰা হ'ল ln বাহুৰ মধ্যবিন্দু হৈছে কে তাৰপিছত আমি কি কৰিলোঁ লম্ব সমদ্বিখণ্ডকডাল কি কৰি দিলোঁ আঁকি দিলোঁ তাৰপিছত কি কৰিলোঁ কে বিন্দুৰ পৰা ওপৰ আৰু তলৰ দিশত 3.5 সেন্টিমিটাৰ জোখত ব্যাসাৰ্ধলৈ দুটা কি দিলোঁ বৃত্তচাপ দিলোঁ তাৰপিছত বৃত্তচাপ দিয়াৰ পিছত কি কৰিলোঁ এই লম্ব সমদ্বিখণ্ডকডাল টানি দিলোঁ আৰু লম্ব সমদ্বিখণ্ডকডালে কি কৰিছে O আৰু M বিন্দুত ছেট কৰিছে এতিয়া কি কৰিলোঁ তাৰপিছত কি কৰিলোঁ LO ON NM আৰু ML সংযোগ কৰাৰ ফলত LMNO এটা ৰম্বাস পোৱা গ'ল এয়া আঁকিব লগা আমাৰ কি আছিলে এটা ৰম্বাস আছিল বুজিব পাৰিছানে বাৰু তোমালোকে ঠিক আছে আজিলৈ সামৰিছোঁ আমি পিছৰ ভিডিঅ'টো অতি সোনকালে লৈ আহিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ